ৰাতিপুৱা শাহুৱেকক ভাত ৰান্ধিবলৈ দিছিল বোৱাৰীয়েকে, কিন্তু বুঢ়ী শাহুৱেকে নাৰান্ধিলে ভাত, আৰু তাৰ পিছতেই সংঘটিত হ'ল এক ভয়ংকৰ কাণ্ড। ৰাজ্যত ইটোৰ পিছত সিটো জঘন্য ঘটনাবোৰ হৈ থকাৰ মাজতে পুনৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে এইখন অসমত, যিটো ঘটনা শুনিলে আপোনাৰো দুচকুৰে চকুলো নিগৰি আহিব। ঘটনাটোৰ বিৱৰণ অনুসৰি এইজনেই কলংকিত বোৱাৰী ৰীমা হাজৰিকাই ঘৰৰ সকলো কাম বন নিজৰ বুঢ়ী শাহুৱেকক কৰিবলৈ দিয়ে, আৰু যদি শাহুৱেকে নকৰে তেন্তে মাৰ ধৰ কৰাৰ লগতে ভাত খাবলৈও নিদিয়ে। কিন্তু আজি ৰাতিপুৱা বুঢ়ী শাহুৱেকে গাটো ভাল লগা নাই বুলি ৰাতিপুৱা দেৰিলৈকে শুই আছিল, কিন্তু কলংকিত বোৱাৰীয়ে শাহুৱেকক বিচনাতে মাৰ ধৰ কৰে। সেয়েহে শাহুৱেকে এই সকলোবোৰ কথা গাঁৱত সকলোকে কৈ দিম বুলি ঘৰৰ পৰা ওলাই যাব লওঁতেই বোৱাৰীয়েকে পিছফালৰ পৰা ডাইৰেক্ট ঘপিয়াই শাহুৱেকক হত্যা কৰে। সঁচাকৈ কিমান এক ভয়ংকৰ ঘটনা। এই ঘটনাটোৱে এতিয়া সমগ্ৰ বঙাইগাঁও জিলাতে এক চাঞ্চল্যকৰ পৰিৱেশ সৃষ্টি কৰিছে। সঁচাকৈ কিমান নিষ্ঠুৰ হ'লে এগৰাকী বোৱাৰীয়েকে নিজৰ বুঢ়ী শাহুৱেকৰ সৈতে এনে কাণ্ড কৰিব পাৰে। আপুনিও নিজৰ মতামত আগবঢ়াবলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, আছাম মিডিয়া 24।